हम लोग भी जोड़े करेंगे। নহয় বোলে এই গৰু দুটা লৈ গৈ আছে। মই কৈছোঁ কেনেকুৱা, তো ধৰা পৰিলে চাগে। তো মই হোটেলৰ পৰা আহিলোঁ, আহি চাইছোঁ এই গছখনত গৰুটো বন্ধা আছে। বন্ধাৰ পাছত বোলে চুৰ নহয় বোলে চি চি কেমেৰাত ওলাল বোলে। এই আগত চি চি কেমেৰা এঘৰত লগোৱা আছে, তো ধুনীয়াকৈ চি চি কেমেৰাত ওলাই গৈছে। তো এই ঘৰৰ মানুহজনক দেখিছোঁ, চবেই চিনিয়ে পাইছে। নাম মানে আমি সোণবাপ বুলি কওঁ, নামটো কি হয় সোণবাপালি আৰু কৃষ্ণ কুৰ্মী আছে লগত। দুজনে ৰচা ধৰি গৰু খেদি আনি আছে আৰামত, আৰু চি চি কেমেৰাত ধুনীয়াকৈ উঠি আছে। তো চাই মেলি এনেকুৱাতে ইয়াত সোধ কৰিছোঁ, মানে VDP আহিলে, VDPক ক'লোঁ, VDP ওচৰতে আছে। সোমালে, তাৰ বোলে আমুক মানুহটো ভিতৰত আছে বুলি সিহঁতি বাহিৰত ওলাই। মই কৈছোঁ ই কেলৈ আহিব, গাঁৱৰ মাজত তাৰ ঘৰ। 1:30 বজাত না মৃত্যুৰ মানুহ না কিবা, ইহঁত মুছলিম মানুহ, এই হিন্দু মানুহ, আৰু এই ৰজা মাহঁতৰ ইয়াত কি কাম। তো এনেকুৱাতে কৰোঁতে লাইট চাইট অফ কৰি পাছফালৰ পৰা চাওঁতে ই তাক পলাব লৈছে। মানে ওলাই আহি পেলাই মই দেখিছোঁ যে আপোনাৰ 4জনমান ল'ৰা সিফালৰ পৰা আহিছে বাইক চাইক লৈ পেলাই। আহি গোটেই মানে গাড়ী বাইকৰ লাইটৰ পোহৰত মানে গোটেই নিৰীক্ষণ কৰিছে আৰু যে কোনফালে গ'ল মানে চোৰকেইটা। মই ইতিমধ্যে এইখিনিত পাইছোঁ। পোৱাৰ পিছত মই এটা সুধিলোঁ কোনফালে গ'ল বোলে, নাই দেখা নাই। তো এইখিনিতে গছজোপাতে গৰু এটা বান্ধা আছে। বা মই ওচৰৰ মানুহ এটাকেইটাকে উঠালোঁ, মই VDPৰ প্ৰেচিডেণ্টক উঠালোঁ, এই সোণবাপ বোলা যিজনক এতিয়া ভিক্টিম হৈছে তেওঁকো উঠালোঁ। উঠছোঁ নোট বোলো এইখিনিত গৰু এটা বান্ধা আছে। তাৰপিছত হাবিলকো মাতিলোঁ। মাতাৰ পিছত আমি গোটেইখিনিয়ে বস্তুটো যেতিয়া নিৰীক্ষণ কৰিলোঁ যে গৰুজনী আগ ভৰিখনত ৰছীৰে বান্ধি থোৱা আছে। ভিতৰৰ ওচৰত এখন দোকান আছে, তেওঁলোকৰ ঘৰত CCTV কেমেৰা আছে। তো তেওঁ আহি পালে যে কাকা মই ভিতৰত যেতিয়া হুলস্থুলটো মই দেখিছোঁ গৰু নি থকা, মোৰ কেমেৰাত মই দেখিছোঁ যে কেমেৰাত বস্তুটো কেপচাৰ হৈ আছে। ৰাইজো গোট খালে, ইতিমধ্যে এজন দুজনকৈ 10, 15, 20জনমান হ'ল। তো আমি ফুটেজটোত একদম স্পষ্টকৈ মানে দেখাই আছে যে আপোনাৰ এই সোণবাপালি বোলাজনৰ আমি তাত চেহেৰা দেখিছোঁ, আৰু কৃষ্ণ কুৰ্মীক আমি দেখিছোঁ। তো অলপ ধুঁৱলি কুঁৱলীও আছে, আমি একদম মানে ৰাতিৰ কথাটো। তাৰপৰা আমি আহিলোঁ, আহি পেলাই আমি আকৌ এওঁক উঠালোঁ। ৰাইজ যেতিয়া হেৰি হ'ল আমি উঠালোঁ, উঠাই পেলাই আমি 3জনমান ভিতৰলৈ গ'লোঁ। গৈ পেলাই আমি তেওঁক সুধিলোঁ যে তুমি এই গৰুজনী ক'ৰ পৰা আনিলা, কিনি আনিছেনে নে চুৰ কৰি আনিছে। আমিতো নাজানো মানে গৰুজনী যে চুৰ হৈ আহিছে। তো বোলে মই ঘৰৰ পৰা গধূলিৰ পৰা ওলোৱাই নাই, মই গৰু কোনো কাৰণত চুৰ কৰা নাই। সেই মুহূৰ্তত এই ৰুমটোত কৃষ্ণ কুৰ্মী এই ৰুমটোত আছিলে। আমাৰ মাত শুনি পেলাই সি দৌৰ মাৰি ওলাই সেইফালে দৌৰ মাৰিলে। আমি আহি পেলাই আমিতো 3জনহে গৈছিলোঁ। আমি ৰাইজখিনিক আহি ক'লোঁ যে কৃষ্ণ কুৰ্মীও ভিতৰত আছে। তো ৰাইজ চবেই সোমালে। সোমোৱাৰ পিছত কৃষ্ণ কুৰ্মীক ভিতৰত বিচাৰি নাপালে, পিছফালে দৌৰ মাৰিলে। কষ্ট কৰি আৰু দিন হাজিৰা কৰি আমি খাওঁ। আকৌ ৰাতি 1টা বজাত ফোন মাৰিছে যে নাই বোলে তহঁতৰ গৰুটো আনিছে। বোলে কোনে নিছে, নাই বোলে কৃষ্ণ কুৰ্মী নিছে আৰু বোলে সোণবাপ আনিছে বোলে। তো আমি ঘৰৰ পৰা আকৌ দৰ্জা খুলি আৰু চিধা লৰ মাৰি ইয়াতে আহিছোঁ, চাইছোঁ ইয়াত গৰুকেইটা চব ইয়াত বন্ধা আছে। বোলে মানুহ ক'তা, বোলে মানুহ আমি ধৰিলোঁ বোলে হাবিলে বোলে ভিতৰ সোমালে বোলে হাবিল কেলে ভিতৰ সোমালে, নাই বোলে সিহঁতক বচাই পেলাই ভিতৰত বোলে থৈছে ভৰাই। এতিয়া হাবিলে কৈছে, হাবিলক মাতিছোঁ, হাবিলে ওলাই নাহে। হাবিলে এতিয়া পইচা মানুহ আনি গাঁত ৰাখিছে, ভিতৰ সোমাবলৈ দিয়া নাই আমাক। হাবিলে ভিতৰত সোমাই আছে আৰু দুৱাৰত গাঁত আনি থৈছে। সিহঁতৰ পইচা আছে, পুলিচক পইচা দিছে, গাঁত আনি পেলাই 3-4 গাড়ী গাঁত আনি পেলাই লগাই দিছে। ইয়াত চোৰ ভিতৰত আছে। আমি দুখীয়া মানুহ, আমাৰ পইচা নাই, আমি গাঁত আনিব পৰা নাই, পুলিচ মাতিব পৰা নাই। হাবিলৰ পইচা আছে, পুলিচ মাতিছে, পুলিচ আনি দুৱাৰ মুখত গাঁত থৈছে। আমি ইয়াত 1টা বজা ৰাতিৰ পৰা ইয়াত ৰৈ আছোঁ, কিন্তু এতিয়ালৈকে হাবিল ভিতৰৰ পৰা ওলোৱা নাই। যেতিয়াৰ পৰা হাবিল ওলাই নাহে, তেতিয়াৰ পৰা আমি ইয়াত ৰৈ থাকিম। ফুটে দিনটো ৰম, কিন্তু হাবিলক আমাক লাগিবই আৰু লাগিবই ইয়াত।